গৰমেৰে জোৰসিমলী গাঁও পঞ্চায়তৰ পঞ্চদশ দ্বিতীয় বৰ্ষৰ আঁচনিৰ কামত দুৰ্নীতি হোৱা বুলি উত্থাপিত অভিযোগ খণ্ডন নিৰ্মাণ কৰ্তৃপক্ষৰ। আমাৰ জোৰসিমলী গাঁও পঞ্চায়তৰ পৰা আমাৰ চৌতাৰা প্ৰাথমিক বিদ্যালয়ত পঞ্চায়তৰ 2024-25 বৰ্ষৰ বিত্ত আয়োগৰ ধনেৰে আমাৰ চৌতাৰা প্ৰাথমিক বিদ্যালয়খন ৰিপেয়াৰিঙৰ নামত 5 লাখ টকা অনুদান আগবঢ়াইছে। কামটো হ'ল ঘৰখনত এখন চিলিঙৰ প্ৰয়োজন, চিলিং বনাব লাগে, ফ্ল'ৰত টাইলছ পাৰিব লাগে একৰ্ডিং টু গাইডলাইন, মানে যিটো এই ডিপাৰ্টমেণ্টৰ পৰা যিটো ড্ৰয়িং বনাইছে সেই ড্ৰয়িং মতে দুটা পাৰ্ট আছে, আধাখিনিত টাইলছ আধাখিনিত আছে মানে চিমেণ্টৰ ইটা চিমেণ্টৰ মানে প্লাষ্টাৰ, বাৰান্দাখন প্লাষ্টাৰ, তাৰপিছত কেইখনমান খিৰিকী ভাঙা আছে, খিৰিকীকেইটা ৰিপেয়াৰিং কৰিব লাগে। তো সেই কামটো আমাৰ যোৱা 2026-ৰ যিটো বিধানসভা নিৰ্বাচন তাৰ আগতেই আমি খুব উদ্বোধন কৰি পেলাই কামটো ষ্টাৰ্ট কৰা হৈছে। তো কামটো বৰ্তমানলৈ তলৰ টাইলছটো পাৰা হৈছে, ছাইডৰ স্কাৰ্টিংটো মাৰা হোৱা নাই, আৰম্ভ হৈছে, ক্লিয়াৰ হোৱা নাই। তাৰপিছত ওপৰত চিলিংটো দিয়া গৈছে, ওপৰৰ ছালৰ টিনপাত সলনি কৰা হৈছে, এতিয়া ৰৈ আছে অলপ খিৰিকীৰ কাম। আৰু প্লাষ্টাৰটো, বাৰান্দাৰ প্লাষ্টাৰটো বিদ্যালয়খনৰ সৰু সুৰা ছাত্ৰ ছাত্ৰী যোৱাকালি প্লাষ্টাৰ দিছে, আজি সেইখন বিদ্যালয়ত সেইখন ৰুমত শিক্ষকে ছাত্ৰ সোমাই দিছে। ছাত্ৰবিলাকে মানে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সৰু সৰুটো তেওঁলোকে ভৰিৰে মোহাৰি অলপ মানে খহাইছে, সেইখিনি আকৌ মানে ৰিপেয়াৰিং কৰিব লাগিব বন্ধবাৰ চাই পেলাই, মানে যিদিনাখন বিদ্যালয় বন্ধ থাকে সেইদিনাখন সেইখিনি কাম কৰিব লাগিব। তাৰপিছত আছে আপোনাৰ খিৰিকীখিনি লগোৱাৰ পিছত ৱালত কালাৰিং কৰিব লাগিব। এইখিনি কাম মানে আদৰোৱা হৈ আছে, মানে কণ্টিনিউৱাছ কামটো অনগয়িং। তো যিকি নহওক, ইয়াৰ মাজতে কোনোবা ব্যক্তিয়ে আক্ৰোশমূলকভাৱে ব্যক্তিগত আখেজত কমপ্লেইন কৰিছে যে কামটো সম্পূৰ্ণ নকৰি মানে ধন আত্মসাৎ কৰা বুলি অভিযোগ দিছে বিভাগীয় কৰ্তৃপক্ষত। তাৰপিছতো নিউজ কৰিছে। অৰিজিনেলি কথাটো হ'ল এতিয়ালৈকে 1 টকাও আমি বিল উঠোৱা নাই, এটকাও বিল উঠোৱা নাই। অথচ অভিযোগ দিয়া হৈছে মই সেইখন কামৰ, মই বৰ্তমান জোৰসিমলী মণ্ডল কংগ্ৰেছৰ সভাপতি, মই কামটো ৰাইজে মোক সেইখন নিৰ্মাণ কমিটিৰ সভাপতি পাতিছে, এই য'ত বহিছোঁ ইয়াতে ৰাইজ বহি পেলাই ইয়াতেই বহি পেলাই মোক সেইখন কমিটিৰ নিৰ্মাণ কমিটিৰ সভাপতি পাতিছে। তো 1 টকাও নোপোৱাকৈ বৰ্তমানলৈ এইখিনি কাম কৰা হৈছে। বাকী যিখিনি কাম আছে মই ভাবিছোঁ কাম সম্পূৰ্ণ কৰি তাৰপিছতহে আমি বিল উঠাম। তাৰ আগতেই মানে ভিত্তিহীন এটা নিউজ বজাইছে কোনোবা পৰ্টেল চেনেলে, তদন্ত নকৰাকৈয়ে কোনোবা পৰ্টেল চেনেলে তদন্ত নকৰাকৈয়ে মানে কোনোবাই কৈছে বা কোনোবাই কিবা ফটনি দিছে ৰানিং কামত, সেইটোৱে তেওঁ বজাইছে যে মানে কামটো দুৰ্নীতি কৰি টকা আত্মসাৎ কৰিছে। অথচ তেখেতে খবৰ ল'ব লাগিছিলে যে কিমান টকা তাৰে পৰা বিল উঠাইছে, কিমান টকা মানে বিভাগীয় কৰ্তৃপক্ষই মানে নিৰ্মাণ কমিটিক মানে বৰ্তমানলৈকে মানে কামৰ বিল আদায় দিছে। এতিয়ালৈকে মানে 1 টকাও মানে বিল আমি ড্ৰ' কৰা নাই। তাৰ মাজতো গতিকে মই মানে আপোনালোকৰ মাধ্যমেদি বিভাগীয় কৰ্তৃপক্ষ তথা বিভিন্ন চেনেলকো আহ্বান জনাম যে যিকোনো নিউজ এটা কৰাৰ আগতে ভালকৈ তদন্ত কৰি পেলাই নিউজটো কৰিলে ভাল হয়, মানে সত্যটো উদঘাটন হয়। মই সত্যক বিশ্বাস কৰোঁ। যিখিনি ইয়াৰ আগতেও মই
7-8 বৰ্ষৰ পৰা 2012-13 বৰ্ষলৈকে মই পঞ্চায়ত সভাপতি আছিলোঁ। মোৰ দিনত মই কোনো দুৰ্নীতি কৰা নাই, মোৰ চেলেঞ্জ আছিলে, এতিয়াও চেলেঞ্জ আছে। মই কোনো দুৰ্নীতিৰ লগত জড়িত নাই, অসামাজিক কামৰ লগত জড়িত নাই আৰু ভৱিষ্যতলৈ নাথাকোঁ। 2 মিনিট লাগিব বিদ্যালয়খনলৈ আপোনালোকে যাওঁতে, 1 মিনিট লাগিব। বিদ্যালয়খন আপোনালোকে পৰিদৰ্শন কৰক, কিমানখিনি কি কাম কৰা হৈছে। তাৰপিছতো অনুৰোধ ৰাখিম যে বিভাগীয় কৰ্তৃপক্ষক আমাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰৰ তাতো আপোনালোকে খবৰ কৰক যে মোক এই কামটোৰ বাবদ কিবা মানে বিল পে'মেণ্ট কৰিছে নেকি। 1 টকাও বিল পে'মেণ্ট কৰা নাই, মানে বিল পে'মেণ্ট নকৰাকৈ মানে মই কামটো কৰি আছোঁ, কামৰ অৰ্ডাৰ হৈছে, কাম কৰি আছোঁ। তো যদি কিবা দুৰ্নীতি কৰিছোঁ মানে এইটো তদন্ত কৰক, মোৰ কোনো আপত্তি নাই। চমৰীয়াৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।